নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ এই হাতেৰে গঠা ঊলৰ চুৱেটাৰটো কেনেকুৱা লাগিছে জনাব দেই। আৰু মই ভিডিঅ' কেনেকৈ বনাইছোঁ সেইটো আপোনালোকক দেখুৱাম বাৰু। প্ৰথমে এয়া চাই লওক। এয়া হাত হৈছে অকণমানি ছোৱালী এজনীৰ বাবে। এইফালে বটম দিয়া নাই, এইফালে ৰছী দিয়া আছে আৰু ছাইডটো মানে হোৱাইট কালাৰ বৰ্ডাৰ দিছোঁ এইটো। আৰু এইফালে হাতটো বগা দি দিছোঁ। কেনেকুৱা লাগিছে জনাব। একদম ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। এয়া চাওক। আৰু এইটো হৈছে বেক চাইড। তলফালেও এইফালে বৰ্ডাৰটো হোৱাইট কালাৰ দিয়া আছে। আৰম্ভণিৰ পৰা কেনেদৰে এনেকুৱা ধৰণৰ চুৱেটাৰ বনাব পাৰি চাব বিচাৰে যদি মোক কমেণ্ট কৰিব, তেতিয়া মই একেবাৰে আৰম্ভণিৰ পৰা কেনেদৰে কৰে তাৰ ভিডিঅ' এটা বনাম। এইফালে মই দুনেচা ঊল বল বনাই ল'লোঁ আৰু এইডাল হৈছে ক্ৰচেট হুক আৰু এইডালেৰে মই এতিয়া হাতেৰে গঠিম চুৱেটাৰটো। ফাৰ্ষ্ট মই বগা ৰঙৰ হাতটো বনাই লৈছোঁ। হাতটো জোখটো লৈ ল'ব লাগিব নিজে, সেই হিচাপতে চেইন বনাব লাগিব আৰু তাৰ পাছৰ পৰা গাঁঠি যাব লাগিব, তেতিয়াহে ৰাউণ্ডটো হ'বগৈ। এতিয়া মই এইফালে বগাটো প্ৰথমে গুঠি লৈছোঁ। আপোনালোকক কৈছোঁৱে ডিটেইলছ লাগিলে আপোনালোকে অন্য এটা ভিডিঅ'তহে মই বনাই দেখুৱাম আপোনালোকে কমেণ্ট কৰিব লাগিব। এইফালে মই ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টটো কৰি এটাই জইন কৰিয়ে ল'লোঁ, দেখুৱাবলৈ পাহৰিয়ে থাকিলোঁ ভিডিঅ'ত। আৰু ইয়াৰ পাছতে মই হাতকেইখন জইন কৰিম। আৰু এইকেইটা পাৰ্ট হৈছে হাতকেইখনৰ, একদম অকণমানি নহয় জানো। আৰু কৰোঁতে কিন্তু দিন লাগিছে বাৰু দেই, ইমান সহজ নহয় কৰাটো হাতেৰে গঠা চুৱেটাৰবোৰ। আৰু এইফালে হৈছে হাত দুখন। তাৰপিছত মই এয়া জইন কৰি লৈছোঁ হাত দুখন। জইন কৰি হোৱাৰ পাছত এতিয়া মই বৰ্ডাৰটো ফ্ৰণ্ট ছাইডৰ বনাই লৈছোঁ। তলফালে বনালোঁ, এতিয়া ফ্ৰণ্ট ছাইডৰ যিটো ফ্ৰণ্ট পাৰ্টৰ সেইকেইটা বনাই আছোঁ বৰ্ডাৰটো। এয়া চাওক কমপ্লিট হৈছেগৈ। আৰু এতিয়া মই আকৌ হাতৰ বৰ্ডাৰটো কৰিছোঁ, মানে হাতখনৰ একেবাৰে মূৰৰ হালধীয়া ৰঙৰ যিটো বৰ্ডাৰ দিয়া আছিলে সেই বৰ্ডাৰটো কমপ্লিট কৰি লৈছোঁ। আৰু এয়া চাওক সম্পূৰ্ণ হৈ গ'ল। আৰু ফাইনেল হৈছে এইটো। প্ৰথমে আপোনালোকক দেখালোৱেই। যদি ভাল লাগিলে তেনেহ'লে নিশ্চয় এটা লাইক কৰি দিব। আৰু যদি পেজটোত নতুন হয় তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। এনেধৰণৰ হাতৰ কাম কিছুমান মই লৈ আহি থাকোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। লগ পাম আকৌ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে।